অফিচাৰৰ যোগেদি মানে কঠিয়াৰ বীজটো আনিছিলোঁ ৰঞ্জিত চাবুৱান। তেতিয়া তাৰমানে এই শিলঙনি কৃষি ফাৰ্মৰ যিজন চাইণ্টিষ্ট হেমেন কলিতা ছাৰ তেখেতৰ লগতো ডিছকাছ কৰিছিলোঁ আৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ অশোক বৰঠাকুৰৰ লগতো আলোচনা কৰিছিলোঁ যে ভাল জাতৰ বীজ লাগে খেতি কৰিবলৈ। আৰু সেইমতে এইটো ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচে দিছিল। দিয়াৰ পিছত কঠীয়াটো আনিলোঁ। তেওঁলোকে কৈছিলে যে যিটো ৰঞ্জিত চাবুৱান এইটো মাত্ৰ 130-35 দিনত ধানটো হ'ব, কিন্তু 130-35 দিন হ'লেও এইটো অলপ শেহতীয়াকৈ ৰুলে ভাল হয়। কিয় মানে মাছ পথাৰত হ'লে তাৰমানে ৰাস্তা পদূলি অসুবিধা, তাৰোপৰি ভৰ বাৰিষাতে কাটিব হৈ যাব, গতিকে অকণমান দেৰি কৰি পেলাব। সেইকাৰণে তেওঁলোকৰ পৰামৰ্শ মতে জুনৰ শেষৰ ফালে, জুন মাহৰ শেষৰ ফালে কঠীয়াটো পেলালোঁ। কঠীয়াটো পেলাই মানে ধানটো ৰুলোঁ, কিন্তু এতিয়া ফলাফল চাওক, ইয়াৰ ধান এতিয়ালৈকে নোলালেই। এতিয়া আজি 15 নৱেম্বৰ পালেহি। 15 নৱেম্বৰলৈকে ধানৰ গতি এয়া। এতিয়া এগ্ৰিকালচাৰ কঠীয়া দি পেলাই ধান ৰোৱা বিনিময়ত মোৰ এতিয়া 24 বিঘা মাটিৰ লোকচান হৈ গ'ল। 25 পৰা 30 মোন হ'ব বুলি কৈছিলে। এতিয়া 25 পৰা 30 কেজিও এতিয়া বিঘাই প্ৰতি নোলাব। এতিয়া ইয়াৰ ধান এতিয়া চাওক, কাষৰ পথাৰবিলাকৰ, কাষৰ মাটিবিলাকৰ ধান চাওক। আৰু মোৰ এতিয়া এগ্ৰিকালচাৰ কঠীয়া অনা এইটো এটা দাগ, সেইটো এটা দাগ, এইটো দাগত হৈছে 2.5 বিঘা, সেইটো দাগত আছে 3.5 বিঘা। মুঠ কিমান বেগ আছে? কিমান বেগ আছে মুঠ? মুঠ 6 বিঘা। ধান হোৱা নাই। এয়া গতি, ধানৰ গতি এয়া, ধান নাই। এতিয়া নৱেম্বৰৰ আজি 15 নে 16 তাৰিখ পালেহি, আজিলৈকে ধানৰ গতি এয়া। বাকীবিলাকতো হৈছে ধান। অইন যিবিলাক দেশী জাত, এই কাষৰ মাটি এয়া শুভমেধি বুলি কয়, তেওঁৰ ধান। এয়া দেশী কঠীয়া, এয়া ধুনীয়া ধান হৈছে। সেয়া দেশী কঠীয়া ধুনীয়া ধান হৈছে। কিন্তু মই সেই নতুন কঠীয়া আনিলোঁ এগ্ৰিকালচাৰৰ পৰা, মানে ভাল জাত বুলি কৈ পেলাই আনিলোঁ হয়। এতিয়া ভাল জাতৰ বিনিময়ত এতিয়া এয়া হ'লগৈ অৱস্থা।